নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেল জীৱনৰ অনুভৱ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালেৰে আছে, সুস্থ আৰু সুখী হৈ থকাটোকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো। লগতে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জনালো। নতুন বছৰৰ আগন্তুক দিনবোৰ যাতে আমাৰ সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি, শান্তি কঢ়িয়াই আনে। ভগৱান পৰমপিতা পৰমেশ্বৰ মা পৰমেশ্বৰীৰ ওচৰত মই প্ৰাৰ্থনা কৰিছো যাতে আমাৰ সকলোৰে জীৱন আনন্দময় হয় আৰু সুখময় হয়। চাওঁতে চাওঁতে 2025 চনটোৱে বিদায় ল'বলৈ হ'ল, নহয়নে? মাত্ৰ এটা দিনহে বাকী আছে আৰু 2026 চনটোক আদৰিবলৈ আমি সকলোৱে আগ্ৰহেৰে বাট চাই আছো। 2025 চনত ভাল বেয়া যি হৈ গ'ল আমাৰ জীৱনত, সেইবোৰ পাহৰি আমি 2026 চনটো কেনেদৰে ভাল কৰিব পাৰোঁ, কেনেদৰে আমাৰ জীৱনটো সুখময়, শান্তিময় হয়, তাকেই মই আজি দুআষাৰমান কথা আপোনালোকৰ লগত আলোচনা কৰিম। 2026 চনত আমি কেইটামান কাম কৰি আমাৰ জীৱনটো সুখময়, আনন্দময় কৰিব পাৰোঁ। সেই কামকেইটা একেবাৰে সহজ কাম আৰু আমি ঘৰতে থাকিয়ে কৰিব পাৰোঁ আৰু প্ৰত্যেকে ঘৰৰ সকলোৱে সেই কামকেইটা কৰিব পাৰে। 2026 চনটোক ৰবিৰ বৰ্ষ বুলি কোৱা হয়। ৰবিৰ বৰ্ষ কিয় কোৱা হৈছে আপোনালোকক মই থুলমূলকে অকণমান বুজাই দিওঁ। 2026 চনটো সংখ্যা কেইটা আমি যদি যোগ কৰোঁ, 2 + 0 + 2 + 6, তেতিয়াহ'লে কি হ'ব কওকচোন? 10 হ'বগৈ। 10 সংখ্যাটোক আমি এটা সংখ্যালৈ যদি ৰূপান্তৰিত কৰোঁ, 1 + 0, তেতিয়া হ'বগৈ 1। 1 জ্যোতিষ শাস্ত্ৰৰ মতে ৰবিৰ সংখ্যা হয়। ৰবি অৰ্থাৎ সূৰ্য দেৱতা। এই বছৰটো সূৰ্য দেৱতাৰ বৰ্ষ বুলিও কোৱা হৈছে, ৰবি বৰ্ষ বুলিও কোৱা হৈছে। আৰু ৰবিৰ বৰ্ষত আমি সূৰ্য দেৱতাক যাতে সন্তোষ কৰিব পাৰোঁ, সূৰ্য দেৱতাই ভাল পোৱা কাম কিছুমান কৰিব পাৰোঁ, তেতিয়া আমাৰ জীৱনৰ দুখ কষ্টখিনি বহু পৰিমাণে কম হৈ যাব। আৰু সেয়ে এই বছৰটোত আমি কি কৰিলে সূৰ্য দেৱতাই ভাল পাব, তাকেই মই আপোনালোকৰ আগত থুলমূলকে কেইটামান কথা ক'বলৈ ওলাইছোঁ। প্ৰথমতে আমি এই বছৰটোত দেৰিলৈকে শুই থাকিব নালাগিব, সোনকালে শুই উঠিব লাগিব আৰু শুই উঠি গা পা ধুই সূৰ্য দেৱতাক জল অৰ্পণ কৰিব লাগিব। সূৰ্য দেৱতাক তামৰ লোটা এটাত অকণমান তাতে ৰঙা ৰঙৰ কুমকুম আৰু ৰঙা ফুল এপাহ দি আমি যদি সূৰ্য দেৱতাক জল অৰ্পণ কৰোঁ, আমাৰ জীৱনৰ পৰা বহুতখিনি দুখ কষ্ট নাইকিয়া হ'ব আৰু সুখ, শান্তি আৰু সমৃদ্ধিৰে আমাৰ জীৱনটো ভৰি পৰিব। আৰু প্ৰত্যেক দিনা যদি আপোনালোকে এই কামটো কৰিব নোৱাৰে, হয়তো কিবা কাৰণত ঠাণ্ডাও পৰিছে, নহয়নে বাৰু? তথাপিতো সপ্তাহত এদিন ৰবিবাৰ অৰ্থাৎ দেওবাৰ দিনা এই কামটো কৰিলে বহুতেই ভাল ফল পোৱা যায়। দ্বিতীয়তে, এই বছৰটোত আমি আমাৰ জীৱনত ডিচিপ্লিন আনিব লাগিব আৰু লগতে সকলো কাম আমি প্লেনিঙত কৰিব লাগিব। যিদৰে সূৰ্য দেৱতাই দিন ৰাতিৰ চক্ৰ সময়মতে নিয়াৰিকৈ কৰি থাকে আৰু আমি সকলোৰে ওপৰত সমদৃষ্টি ৰাখিব লাগিব। তৃতীয়তে, আমি আমাৰ মা দেউতাক মৰম কৰিব লাগিব, সন্মান কৰিব লাগিব আৰু আদৰ কৰিব লাগিব। লগতে অকল মা দেউতাই নহয়, ওচৰ চুবুৰীয়া আৰু জ্যেষ্ঠজনকো আমি মৰম, সন্মান আৰু আদৰ কৰিব লাগিব। চতুৰ্থতে, এই বছৰটো আধ্যাত্মিকতাত চলিলে বহুতেই ভাল ফল পোৱা যায় আৰু আমি সকলোৱে পৰৰ চৰ্চা, পৰনিন্দা, পৰৰ কথা পাতি কেতিয়াবা বহুত সময় নষ্ট কৰি দিওঁ, নহয়নে বাৰু? এই বছৰটোত 1 তাৰিখৰ পৰাই আমি শপত ল'ব লাগে যে আমি পৰৰ চৰ্চা, পৰৰ কথা, পৰৰ চিন্তন নকৰি সেই সময়খিনি আমি নিজৰ লগত দিওঁ, নিজৰ ফেমিলিক দিওঁ আৰু ভগৱানৰ চিন্তনত দিওঁ, ভগৱানৰ গুণানুকীৰ্তনত দিওঁ, ভগৱানৰ নাম জপত দিওঁ। আমি কাম কৰিবই লাগিব সকলোৱে, কৰ্মই ধৰ্ম, নহয়নে বাৰু? আৰু সেই কৰ্মবোৰ সৎপথত থাকি সৎকৰ্ম কৰিব লাগিব আৰু কৰ্ম কৰোঁতে ভগৱানৰ চিন্তনত থাকিব লাগিব, ভগৱানৰ নাম জপত থাকিব লাগিব। তেতিয়া চাবচোন আমাক নিগেটিভিটিখিনি আৰু বেয়া কথা, পৰৰ কথাই আমাৰ মনলৈ নাহে, কাৰণ ভগৱানে আহিবলৈ নিদিয়ে। আমাৰ মনটো
কাম কৰি থাকোঁতেও যদি আমি সদায় ভগৱানৰ চিন্তনত থাকোঁ, আমি ভগৱানৰ নাম জপত থাকোঁ, তেতিয়া আমাৰ মনলৈ বেয়া কথা আৰু বেয়া চিন্তা, পৰৰ চিন্তা এইবোৰ আমাৰ একেবাৰেই নাহে। তেওঁ আমাৰ মনলৈ এইবোৰ আহিবলৈ নিদিয়ে। মাত্ৰ আমাৰ কাম আমি নিজক লৈ ব্যস্ত থাকিম আৰু ভগৱানৰ চিন্তনত থাকিম। তেনে কৰিলে চাবচোন আমাৰ জীৱনৰ পৰা বহুতখিনি দুখ কষ্ট, বহুতখিনি বাধা বিঘিনি এনেই নাইকিয়া হৈ যাব। আমি কেতিয়াবা লোকৰ কথা ভাবি, লোকে কি কৰে, লোকে আমাক বেয়া পায় নেকি, আমাক ভাল পায় নে নেপায়, বা আমাৰ কি হ'ব ভৱিষ্যতৰ কথা ভাবি এইবোৰ চিন্তা কৰিয়েই আমাৰ বহুত টেনচন হৈ যায় আৰু টেনচনৰ পৰাই নানান বেমাৰ ব্যাধি হয়। সেইকাৰণে আমি আধ্যাত্মিকতাত চলি ভগৱানৰ ভক্তিত বিলীন হৈ এই বছৰটো যদি আমি কটাওঁ, আমি আমাৰ নিজৰ বহুতখিনি কষ্ট নিজেই দূৰ কৰিব পাৰোঁ। লোকক আৰু এষাৰ কথা কওঁ, এইবাৰ 2026 চনটো আৰম্ভ হৈছে বৃহস্পতিবাৰৰ পৰা। বৃহস্পতিবাৰ দিনটোক গুৰুবাৰ বুলিও কোৱা হয়। আৰু গুৰু যদি আমাৰ ভাল থাকে, আমাৰ জীৱনত কোনো গ্ৰহ নক্ষত্ৰই বেয়া প্ৰভাৱ পেলাব নোৱাৰে। সেইকাৰণে বৃহস্পতিবাৰ দিনটোত আমি কিছুমান সৰু সৰু নিয়ম কৰি আমি বৃহস্পতি গুৰুদেৱক সুপ্ৰসন্ন কৰিব পাৰোঁ আৰু তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰোঁ। বৃহস্পতিবাৰ দিনটো শ্ৰীহৰি দিন বুলি কোৱা হয়, মা লক্ষ্মীৰ দিন বুলি কোৱা হয়, নহয়নে বাৰু? সেইকাৰণে বৃহস্পতিবাৰ দিনা একেবাৰে সৰু সৰু কাম আৰু সেই কামকেইটা কৰিলে বৃহস্পতি দেৱতা সুপ্ৰসন্ন হ'বই, লগতে লক্ষী আই আৰু শ্ৰীনাৰায়ণো সুপ্ৰসন্ন হ'ব। সেই কামকেইটানো কি মই আপোনালোকক কৈছোঁ যে বৃহস্পতিবাৰ দিনা আমি ভগৱানক হালধীয়া মিঠাই ভোগ লগাব লাগে আৰু হালধীয়া বাকলি থকা কলৰ ভোগ লগাব লাগে। আৰু সেই হালধীয়া মিঠাই বা হালধীয়া বাকলিৰ কল আপোনালোকে মন্দিৰতো ভোগ লগাব পাৰে আৰু গৰুকো খুৱাব পাৰে। আৰু বৃহস্পতিবাৰ দিনা আপোনালোকে যদি পাৰে হালধীয়া বস্ত্ৰ পিন্ধিব লাগে আৰু সেইদিনা গা ধোৱা পানীত অকণমান হালধি দি গা ধুলে বহুতেই ভাল ফল পোৱা যায়। বৃহস্পতিবাৰ দিনা আপোনালোকে আৰু এটা মন্ত্ৰ জপ কৰিব পাৰে। সেই মন্ত্ৰফাঁকি হৈছে ওম বৃহস্পতিয়ে নমঃ। একেবাৰে সৰু মন্ত্ৰ আৰু সেই মন্ত্ৰ যদি আমি বৃহস্পতিবাৰ দিনা জাপ কৰোঁ আৰু বৃহস্পতিদেৱ আমাৰ ওপৰত সুপ্ৰসন্ন হ'ব, আমাৰ জীৱনৰ বাধা বিঘিনিবোৰ আঁতৰাই নিব আৰু আমাৰ জীৱন সুখ সমৃদ্ধিৰে ভৰাই তুলিব। 2026 চনত কৰিবলগীয়া এই সৰু সৰু কামকেইটা আমি গৃহিণীসকলে বা আমাৰ ঘৰৰ প্ৰত্যেকেই কৰিব পাৰে আৰু সেয়েহে মই ভাবিলোঁ এই কথাখিনি মই আপোনালোকৰ লগত আলোচনা কৰোঁ আৰু মই যিখিনি জানো সেইখিনি আপোনালোকৰ আগত ক'লোঁ। যদি কিবা ভুল হৈছে আপোনালোকে মোক ক্ষমা কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। তেতিয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আপোনালোকে মোৰ চেনেলটোত ইমান মৰম আৰু আশীৰ্বাদ কৰিছে আৰু সেইকাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণেও আপোনালোকক মই ধন্যবাদ জনালোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নমস্কাৰ।